নমস্কাৰ আকৌ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আপোনালোকে বৰালি মাছ ফুলকবিৰ লগত খাইনে বাৰু বৰালি মাছ আগতে ফুলকবিৰ লগত বনাই খোৱা নাই বেলেগ মাছ ফুলকবিৰ লগত বনাই খাইছো কিন্তু এবাৰ ভাবিলো ফুলকবিৰ লগতে বনাই খাওঁচোন আৰু ফুলকবি এটা ধুনিয়াকৈ এনেকৈ সাফা কৰি লৈছো আৰু পাৰিলে কোমল পাতখিনি দিবও পাৰে মই অকণমান দি দিম আৰু ফুলকবিটো কাটি লৈছো ধুনিয়াকৈ এনেকৈ পিস পিসকৈ কাটি লম কাটি অলপমান পানীত ডুবাই থম তাৰ পিছত ফ্ৰাই কৰিম এয়া এনেকৈ ধুনিয়াকৈ পিস পিস কৰি কাটি লৈছো আৰু এতিয়া ফুলকবি খোৱাৰ বতৰ নহয় জানো ফুলকবি ওলকবি বন্ধাকবি এইবিলাক খোৱাৰ বতৰ গতিকে সময়ৰ পাচলি সময়ত খাই ভাল লাগে আৰু সেইকাৰণে ভাবিলো আজি বনাওচোন বলো বৰালি মাছ ফুলকবিৰ লগতে এনেকৈ তো বাকি বিলাহীৰ লগত খাই থকাই হয় বিলাহীৰ লগত বা খৰিয় দি বা তেতেলীৰ লগত বৰালি মাছ খোৱা হয় আজি এনেকৈ বনাই খাম বুলি ভাবিলো আৰু তাৰ কাৰণে লাগিব মোক বিলাহী দুটা এনেকৈ ধুনিয়াকৈ পিস পিস কৰি কাটি লম আৰু আপোনালোকে বিলাহীখিনি পিচিও ল'ব পাৰে মই নাই এনেকৈ কাটি লৈছো আৰু পিচি নলওঁ বুলি ভাবিছো এবাৰ আৰু বৰালি মাছ মানে অকণমান সৰু বৰালি মাছ যেটো আমাৰ সানা পোৱালি বুলি কয় আচলতে আধা কেজি বৰালি মাছ আছিলে ধুনিয়াকৈ বজাৰ পৰা কিনি আনিছো কাটি ধুনিয়াকৈ ধুই মেলি লৈছো হালধি নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ লগতে অকণমান মিঠাতেল দি মাছ কেইপিচ ধুনিয়াকৈ খানি ললো অকণমান মিঠাতেল দি খানিলে মাছ কেইপিচত ধুনিয়াকৈ নিমখ হালধিবোৰ সোমাই যায় আৰু তেতিয়া খাবলৈ বেছি সোৱাদ হয় এতিয়া মিঠাতেল অকণমান বেছি কেৰাহী এখনত আৰু তেল গৰম হোৱাৰ লগে লগে মাছ কেইপিচ দি দিছো আৰু বৰালি মাছ ফ্ৰাই কৰোঁতে সদায় সাৱধান হ'ব দেই নহ'লে একেবাৰে ছাল বাকলি এৰাই হ'ব সেইকাৰণে মই অকণমান ঢাকন দি মাছ কেইপিচ ফ্ৰাই কৰিলোঁ আৰু মাছ কেইপিচ ফ্ৰাই হোৱাৰ পাছতে সেইখিনি তেলতে মই ফুলকবি কেইডোখৰ ভাজি লৈছোঁ ফুলকবি কেইডোখৰ ফ্ৰাই হৈ থাকিলে বনাবলৈ সহজ হয় আৰু অকণমান সেই তেলতে মই ফ্ৰাই কৰি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে আলুও দিব পাৰে মোৰ আলু দিয়া নহ'ল পিছে আৰু ফুলকবিখিনি কাঢ়ি ল'লোঁ কাঢ়ি সেই তেলতে মই পাঁচফোৰণ দিলোঁ তাৰপিছত পিঁয়াজ দিলোঁ আৰু বেছিকৈ মই তেল ব্যৱহাৰ কৰা নাই অকণমান তেল ব্যৱহাৰ কৰিছোঁ পিঁয়াজখিনি গলাৰ আৰম্ভ হোৱাৰ লগে লগে অকণমান নহৰু আদাৰ পেষ্ট বনাই দিছোঁ নহৰু আদাখিনি মই থেতেলিয়াই লৈছোঁ আৰু যেতিয়া নহৰু পিঁয়াজ এইখিনি গলিবলৈ আৰম্ভ কৰিছে তেতিয়া মই বিলাহী দুটা যে কাটি লৈছিলোঁ সেয়াও দি দিলোঁ লগতে হালধি দি দিছোঁ আৰু আপোনালোকে নিমখো দি দিব পাৰে আৰু বিলাহীখিনি যাতে ধুনীয়াকৈ গলি যায় তাৰ কাৰণে অকণমান পানী দি পেলাই বিলাহীখিনি সিজাই ল'লোঁ আৰু বিলাহীখিনি থপথপীয়া হোৱাৰ লগতে কেঁচা জলকীয়া 3টা দি দিছোঁ আৰু সেই যে ফ্ৰাই কৰি থৈছিলোঁ ফুলকবিখিনি দি দিছোঁ আপোনালোকে নিমখখিনি আন্দাজ মতে দিব মই ফুলকবি ফ্ৰাই কৰোঁতেও নিমখ দিছিলোঁ সেইকাৰণে মই নিমখটো কমকৈ ব্যৱহাৰ কৰিম আৰু যেতিয়া ফুলকবি আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল তাৰপিছত মই পানী দিলোঁ জোখমতে আৰু পানী দিয়াৰ পিছত উতল অহাৰ লগে লগে মই মাছ কেইপিচ দি দিলোঁ আৰু মাছ কেইপিচ দিয়াৰ পিছত 15-20 মিনিটৰ পিছত মোৰ তৰকাৰীখন ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এতিয়া গৰম গৰম ভাতৰ লগত খাব লাগে তৰকাৰীখন নহয় জানো তাৰ কাৰণে মই ভাত কেইটামান লৈছোঁ আৰু নতুন চাউলৰ ভাত লগতে এয়া ধুনীয়া হৈছে আঞ্জাখন দেখিছেনে খাবলৈও সোৱাদ হৈছিলে বেছি জ্বলা ব্যৱহাৰ কৰা নাই মছলাও ব্যৱহাৰ কৰা নাই দেখিছে নহৰু আদাহে ব্যৱহাৰ কৰিছোঁ আৰু এয়া ধুনীয়াকৈ ফুলকবি পিচো খাবলৈ ইমান ধুনীয়া হৈছে এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ আৰু সবতকৈ ডাঙৰ কথা আমাৰ পৰিৱেশনটো ধুনীয়া হ'ব লাগে পৰিৱেশনটো যদি ধুনীয়াকৈ আমি কৰি ভাতকেইটা খাওঁ আমাৰ সঁচাকৈ কিবা এটা ভাল লাগে আৰু লগতে আছিলে এয়া আলু বিলাহী পুৰা পিটিকা আৰু অকণমান চাটনি আকৌ বনাইছোঁ মই ধনিয়া আৰু পুদিনা দি পেলাই তেতেলীৰ লগত বনাইছোঁ তেতেলী দিলে বৰ ধুনীয়া লাগে আৰু এই শাক যে দেখিছেনে শাকখিনি বইল কৰা শাক আকৌ মই জলফাই দি পেলাই বইল কৰিছোঁ পকা জলফাই আছিলে এনেই শাকখিনি কেৰাহীত দি দিছোঁ আৰু তাতে ভোট জলকীয়া পকা জলকীয়া দি পেলাই ধুনীয়াকৈ ভাজিখন বনাই ল'লোঁ তাৰপিছত আৰু কি খাবহে লাগে এনেকৈ মজা আছে দুপৰীয়াৰ ভাত খাজ খালোঁ আপোনালোকে খায়নে নাই বাৰু ফুলকবিৰ লগত জনাবচোন আৰু মই কিন্তু আজি প্ৰথমবাৰৰ কাৰণে ফুলকবিৰ লগত বৰালি মাছ বনাই খালোঁ আৰু খাবলৈ বহুত ধুনীয়া হৈছিলে
আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহোঁ বাই